প্ৰেমিকাক হত্যা কৰি থানাত আত্মসমৰ্পণ প্ৰেমিকৰ। প্ৰেমিকাক হত্যা কৰি নৌনা নৈৰ পাৰত পেলাই থলে মৃতদেহ। ৰঙিয়াত ভয়ংকৰ ঘটনা। এই ঘটনাক লৈ ৰঙিয়া থানাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ৰঙিয়াৰ নিকটৱৰ্তী তুলসীবাৰীত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। প্ৰেমিক টফিকুল আলীয়ে প্ৰেমিকা ছায়নৰা বেগম ওৰফে মাজনীক হত্যা কৰি আত্মসমৰ্পণ কৰিলে ৰঙিয়া থানাত। জানিব পৰা মতে দুয়োগৰাকী প্ৰেমিক প্ৰেমিকাৰ বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল। 6 মাহ পূৰ্বে দুয়োগৰাকী প্ৰেমিক প্ৰেমিকাৰ পৰিয়ালৰ মাজত হৈছিল বিয়া হোৱাৰ এক চুক্তি, কিন্তু বিয়া নহ'ল দুয়োৰে। প্ৰেমিক টফিকুল আলীয়ে প্ৰেমিকাক হত্যা কৰি ৰঙিয়াৰ নলবাৰী সীমান্তৰ নৌনা নৈৰ পাৰত পেলাই দিলে মৃতদেহ। ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে প্ৰেমিকা ছনিয়াৰা বেগম ওৰফে মাজনীৰ মৃতদেহ। কি কাৰণত প্ৰেমিক টফিকুল আলীয়ে প্ৰেমিকা ছনিয়াৰা বেগমক হত্যা কৰিলে সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। ল'ৰাটোৰ নাম হৈছে আপোনাৰ টফিকুল আলী। 6 মাহ আগৰ পৰা আপোনাৰ এগ্ৰিমেণ্ট হৈ আছিল বিয়াৰ এগ্ৰিমেণ্ট হৈ থাকিলে ল'ৰাটো অহা যোৱা কৰি আছিল। কালি ৰাতি আপোনাৰ তেখেতে ৰাতিপুৱা আপিটো নাই আৰু চলি আছিল, আপিটো নাই। আপিটো নাথাকাতে তাৰমানে আমি বিচাৰি আছোঁ, আমি সিমান হেৰি কৰা নাই। কাৰ লগত গৈছিল ছোৱালীজনী? ছোৱালী ৰাতি 7টামান বজাত নাই আৰু অকলে ওলাই গৈছিল নেকি? অকলে না, ল'ৰাটো আহি নিছিল, এইটো আমি গম পোৱা নাই। ল'ৰাটো ৰাতিপুৱা আমি গম পালোঁ যে থানাত আহি চাৰেণ্ডাৰ হৈছে। ল'ৰাটো আৰু ছোৱালীটো একেই গাঁৱৰে আছিল নেকি? একে গাঁৱৰে নহয়, অলপ অন্তৰ, 2 কিলোমিটাৰমান অন্তৰ। ল'ৰাটোৰ গাঁওখন কি? ল'ৰাটোৰ গাঁওখন হ'ল তুলসীবাৰী, ছোৱালীটোৰ গাঁও হ'ল ইচ্ছাপুৰ। ল'ৰাজনে কি কৰিছিল? ল'ৰাজনে মিস্ত্ৰী কাম কৰি আছে। যেতিয়া আমি এগ্ৰিমেণ্ট কৰিছিলোঁ তেতিয়া ল'ৰাটোৰ বয়স আছিল 21 বছৰ আৰু আপিটোৰ বয়স আছিল 19 বছৰ। কিমান দিন আগতে হৈছিল এইটো? এইটো এগ্ৰিমেণ্টটো হৈছিল 6 মাহ আগতে। ৰঙিয়াৰ পৰা বিপুল কলিতাৰ ৰিপৰ্ট, নিউজ 13।